নাই আমি 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 বুজিবলৈ পাই গ'লো যে ইয়াত যেতিয়ালৈকে মানে মানুহ নমৰে তেতিয়ালৈকে মানে সীমা ঠিক নহয়। কাৰণ আজিলৈকে মানে আজি বহুত দিন ধৰি আমি স্থায়ী সমাধান কৰিব লাগে বুলি কৈ আছিলোঁ, কিন্তু আজি পৰ্যন্ত দেখা নাই। প্ৰত্যেক বছৰে বছৰে মানে এনেধৰণে প্ৰব্লেম ক্ৰিয়েট হৈ থাকে আমি দেখিবলৈ পাইছোঁ। গতিকে মানে আপোনালোকে জানে এইকেইটা দিনত মানে জব কাৰ্ড কাম কৰিবলৈ আহোঁতে তেওঁবিলাকৰ 5জনীয়া এটা দল আহে, লগতে তেওঁবিলাকে গাড়ীত আহে আৰু তেওঁবিলাকে মৰাণস্ত্ৰৰ লগত লৈ আহে। তাৰ পাছত তেওঁবিলাকৰ প্ৰশাসনিক বিষয়া কোনোবা আহি যেতিয়ালৈকে সীমা ঠিক নহয় তেতিয়ালৈকে মানে আপোনালোকে জব কাৰ্ডৰ কাম কৰিব নোৱাৰে বুলি কৈছিলে। কিন্তু সঁচাকৈ দুখ লগা বিষয়, কাৰণ সীমা কেনেকৈ ঠিক হ'ব? কাৰণ এই মাটিটোৱে অসমৰ হয়, আৰু কিমানবাৰ সীমা ঠিক কৰিব? আমি আজি মানে বছৰ বছৰ ধৰি আমি জানো যে ইয়াৰ পৰা 18 কিলোমিটাৰ ভিতৰত অসমৰ সীমা আছে। তাৰ পাছত আৰু কেনেকৈ সীমা ঠিক কৰিব? এইটো কাৰণে লগতে আপোনালোকে জানে যে এই কেইটামান দিন আগতে মানে অসম গভৰ্ণমেণ্ট আৰু নাগালেণ্ড গভৰ্ণমেণ্টৰ মাজত এটা চুক্তি হৈছে। সিহঁতে যদি নবনোৱাকৈ যদি ইমান দাবীদাৰ আৰু যদি ইমান দম দিব পাৰে, তাৰ পাছত যদি সিহঁতে যদি 15 কিলোমিটাৰ ৰাস্তাটো বনাই দিয়ে, নগাই আমাক কেনেধৰণে ৰাখিব মানে কেনেকৈ আমাক ব্যৱহাৰ কৰিব, এইটোৱে ডাঙৰ কথা। কাৰণ আপোনালোকে নিশ্চয় জানে যে এই কামটো আজিৰ পৰা প্ৰায় 1-2 বছৰ আগতেই কৰিছিলে। তো এইটো কাৰণে আৰু সিহঁতে এতিয়াও চিন্তা কৰি আছে যে ইয়াৰ এই ভৈয়ামৰ ওচৰত কেনেধৰণে আমি মানে বস্তি এখন বহাম। আপোনালোকে জানে চাৰিঙৰ কথা কওঁ, এনেধৰণে বেলেগ বেলেগ বস্তিবিলাক বহি আছে। এতিয়া দিছৈ ভেলী ক'বলৈ কথা নাই, দিছৈ ভেলীৰ কথা তেওঁবিলাকে কোৱাই নাই, আমিহে কৈ আছো 90% লৈ গ'ল, 80% তাহাঁতৰ আছে টিডু হিলছ, এনেকুৱা কথাবোৰ আমিহে কৈ আছো। তাহাঁতৰ ডায়েগ্ৰামত বা তাহাঁতৰ মেপত দিছৈ ভেলী বুলি কোনো কথা নাই। তেওঁবিলাকে এতিয়া ভৈয়ামতহে মানে দখল কৰিব বিচাৰিছে। আৰু যিটো মাটিত মানে ৰাজহ দি আমি খাজানা দিয়াৰ পাছত মানে এই মাটিখন যে আমাৰ নিজৰ নহয়, তো মানে চৰকাৰখনক আমি খাজানা দিও আমাৰ লাভ হোৱা নাই তেনেকুৱা আমি ভাবিছোঁ। কাৰণ এই চৰকাৰখন কাম নাই, আমি তাক আৰু মানে বুজিবলৈ বাকী নাই। এই চৰকাৰখনে কৈছিলে জাতি মাটি ভেটিৰ কথা, কিন্তু আজিতো জব কাৰ্ডে যদি নিজৰ মানে অসমৰ মাটিত কৰিব নোৱাৰে, তো ইয়াতকৈ আৰু লাজৰ বিষয় একো নাই। আপোনালোকে জানে যে আমি অহা পাছতে এতিয়া জব কাৰ্ড কৰিবলৈ পাইছোঁ, তাৰ পাছত পাইছে ইয়াত প্ৰশাসনে। মানে প্ৰশাসনে যে মানে কাম নাই কৰা, বা প্ৰশাসনৰ যে আমাৰ অসমৰ প্ৰশাসনৰ যে কাম নাই, তাক আমি বুজিবলৈ আৰু বাকী নাই। কাৰণ অসমৰ প্ৰশাসনৰ যদি কাম থকা হ'লে তেওঁবিলাকে যদি তাৰ পৰা আহি যদি ইয়াত আমাক বাধা দিব পাৰিছে, তেওঁবিলাকৰ প্ৰশাসনিক বিষয়া, তো ইয়াত আহি আমাৰ প্ৰশাসন আপোনাৰ বেছি দূৰো নহয়, মানে মৰিয়নি লাগি আছে, মৰিয়নি আৰক্ষী চকী ইয়াতে আছে। তাৰ পাছতো যদি ইয়াত আহি আমাক যদি ছেফটি দিব পৰা নাই, এতিয়া পুলিচ অহা পাছত যদি কাম কৰিছে, সংগঠন অহা পাছত যদি কাম কৰি, ইয়াতকৈ আৰু লাজৰ বিষয় একো নাই। কাৰণ আমি ভাবিছো যে এই চৰকাৰখন মানে মাটি যেনেকুৱা আদানী আম্বানীক যেনেকুৱা গোটাই আছে যে মাটি, ঠিক তেনেধৰণে মানে নগাকো এই মাটিটো গোটাই দিছে। কাৰণ এইটো অসমৰ মাটি নাম মাত্ৰহে এতিয়া নগাক দিয়া হৈছে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ইয়াৰ পৰাই দাবী জনাব বিচাৰিছো, অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি যেনেধৰণে নাগনিজাতত মানুহ মৰিছে, যদি তেনেধৰণে ঘটনা হয়, তেতিয়া কিন্তু আমি মানে চুপচাপ বহি নাথাকা, বৰ মানে ভয়ংকৰ এক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম আদিবাসী ছাত্ৰ। আচ্ছা, এটা দুখৰ বিষয়, আমাৰ যিহেতু নিজৰ মাটি, আমি আজি নহয়, আমাৰ জন্মৰ পৰাই আমাৰ ইয়াত মানুহে কাম কৰে। আৰু এটা প্ৰুফ বুলি ক'ব লাগিব, মোৰ দেউতাই আগতে ইয়াত কাঠৰ কণ্টেক্ট কৰিছিল। তেতিয়া অসম গভৰ্ণমেণ্টে ইয়াত টেণ্ডাৰ দিছিল। অসম গভৰ্ণমেণ্টৰ মাটি হোৱাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে লগৰ টেণ্ডাৰ দিছিল। ত' এইটো অসমৰ মাটি মানে চিয়'ৰ হয়। এইটো আজি কথা নহয়, এইটো 77 মানৰ কথা কৈছোঁ। 77 যদি মানে আমাৰ মাটি হয়, সিহঁতি কথা কৈছে এতিয়া আজি 50 বছৰমান আগতে মানে সিহঁতৰ মাটি বুলি কৈছে। আজি 3 দিন আগত বৰ্ডাৰ মেজিষ্ট্ৰেট আছিল, ইয়াত আহিছিলে, তেখেতে খুব দবাইছিলে সেইবোৰ। মই তেখেতক কাউণ্টাৰ দিছিলোঁ। নাগালেণ্ডৰ বৰ্ডাৰ মেজিষ্ট্ৰেট আছিল। আজি পৰহি নহয়, কেইজনমান চিকিউৰিটি লৈ তেখেতলোকে আহিছিল, কৈছিল যেন এই ৰাস্তাটো যোনটো নাগালেণ্ডৰ বাগানৰ লাষ্ট সীমাটো মানে সেই তালৈকে সিহঁতৰ মাটি, আৰু আমাৰ মানুহ কৈছে গতিকে কেতিয়াও ইয়াত কাম নকৰিম। মই কিয় কাম নকৰিম? এই ৰাস্তাটো আমি যোৱাবাৰ বনাইছিলোঁ, আজি 7 বছৰৰ কথা কৈছে। তাতকৈ আগতে কমৰ হাজৰিকা 100 চনৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিল, তেখেতে বনাইছিল আজি 20 বছৰ আগতে। 20 বছৰৰ পৰা যদি আমাৰ অসম গভৰ্ণমেণ্টৰ ইয়াত কাম চলি থাকে MG এনৰেগাৰ, তেতিয়াহ'লে আজি কেনেকৈ সিহঁতৰ ৰাস্তা হ'ব পালে এইটো? আৰু সিহঁতি এটা দাবী কৰিছিল, যোৱাবাৰ শান্তি চুক্তি কৰিছিল, তেতিয়া কি হৈছে, এইডোখৰ ডিছপুট এৰিয়া বুলি কৈছে বৰ্ডাৰ মেজিষ্ট্ৰেটৰ মতে। কিন্তু যদিহে এইটো শান্তি চুক্তিত ডিছপুট এৰিয়া বুলি ডিক্লেয়াৰ হৈছিল,
তেতিয়াহ'লে ইহঁতৰ মানুহে কিন্তু কাম কৰি গৈছিল এই ৰাস্তাটো মানে সিহঁতৰ মানুহে কাম কৰিব পাৰে কিন্তু আমাৰ মানুহে কাম কৰিব নোৱাৰে এইটো কি কথা এইটো ডাঙৰ পইণ্ট নহয় জানো বাৰু এতিয়া মই কৈছোঁ আমাৰ জব কাৰ্ডৰ কাম চলিছে যিহেতু এতিয়া নহয় আজি 7 বছৰৰ পৰা মোৰ কাৰ্যকালত চলিছে তাৰ আগতো চলিছিলে সেইকাৰণে এইটো আমাৰ মাটি হয় আৰু এটা কথা ইয়াত যেতিয়া আমি জব কাৰ্ডৰ কাম কৰিছিলোঁ যোৱাটো কাৰ্যকালত মই 7 বছৰ আগৰ কথা কৈছোঁ মই তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহি আমাক ইয়াত কাম কৰিবলৈ বন্ধ কৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্টটো আমাৰ DFO আহিছিল তেতিয়া কৈছে ইয়াত কোনো পধ্যে ৰাস্তা বনাব নোৱাৰিব তেতিয়া মই তেখেতক বুজাই কৈছিলোঁ যাতে এই ৰাস্তাটো আমাক খুব দৰকাৰ হয় সেইকাৰণে আমি ইয়াত কোনো কংক্ৰিট নহয় বা কোনো চেণ্ড গ্ৰেভেলৰ ৰাস্তা নহয় খালি অকল মানুহ যাবলৈ পৰা মাটিৰ ৰাস্তা বনোৱা তেতিয়া তেখেতে অলপ কথা বুজি পাই এলাউ কৰিলে সেই সময়ত যদিহে অসমৰ মাটি নহ'লেদিন আমাৰ DFO সেই মুখৰ পাৰ্মিশ্যনটো কেনেকৈ দিব লাগে মানে সেই সময়ত নগা ক'ত আছিল মানে এতিয়া নগা কেনেকৈ আহিব পাৰি সেইকাৰণে আপোনালোকে কথাটো ভালকৈ চালি জাৰি চাব এই মাটি আমাৰ আৰু আমি কেতিয়াও এৰি দিব নোৱাৰোঁ বিশেষকৈ মই যেতিয়ালৈকে পঞ্চায়তত থাকিম তেতিয়া কিন্তু মই নেৰোঁ কিন্তু মই জন্মৰ পৰা কথা জানো এইটো আজি মোৰ 56 বছৰ হৈছে 56ৰ পৰা সৰুকালটো মই ক'ব যোৱা নাই মই 40 বছৰমানৰ পৰা মই ভালকৈ জানো এই জেগাটো আগতে আমি ইয়াত কেতিয়াবা ঢেকীয়া কেতিয়াবা বাঁহৰ গাছ মানে কাটিবলৈ আমি আহিছিলোঁ তেতিয়া সৰু লঙলীয়া বাট আছিল চাইকেলো আমি আহিছোঁ নিজ চকুৱে আমি দেখা জেগাটো আমি নগা কেতিয়াও এৰিব নোৱাৰোঁ আৰু সেয়ে মোৰ আইডেণ্টি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221